हेलो फ्रेंड्स, वेलकम टू आवर कोचिंग सेंटर। आपनालोके যদি এইটো চেনেলত নতুনকৈ আহিছে তেনেহলে চেনেলটোক সাবস্ক্রাইব কৰিব আৰু ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাব। সোশ্যাল ষ্টাডিজ সমাজ অধ্যয়নৰ পাৰ্ট 2 আপোনালোকৰ কাৰণে লৈ আহিছো। অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয়। সো কোৱেশ্চন নম্বৰ 1, অভ্ৰ আহৰণৰ ক্ষেত্ৰত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত কিমান? ইয়াৰ আনসাৰটো হ'ল অপশন এ প্ৰথম। কোৱেশ্চন নম্বৰ 2, কয়লা আহৰণৰ ক্ষেত্ৰত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত কিমান? ইয়াৰ আনসাৰটো হ'ল অপশন সি তৃতীয়। কয়লা আহৰণৰ ক্ষেত্ৰত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত তৃতীয়। কোৱেশ্চন নম্বৰ 3, ভাৰতবৰ্ষত প্ৰথম কপাহী বয়নকল স্থাপন কৰা হৈছিল। ইয়াৰ আনসাৰটো হ'ল অপশন বি 1818 চনত। 1818 চনত ভাৰতবৰ্ষত প্ৰথম কপাহী বয়নকল স্থাপন কৰা হৈছিল। কোৱেশ্চন নম্বৰ 4, বৰ্তমান ভাৰতবৰ্ষই কপাহ উৎপাদনত পৃথিৱীৰ ভিতৰত কিমান স্থান অধিকাৰ কৰি আছে? ইয়াৰ আনসাৰটো হ'ল অপশন সি তৃতীয়। বৰ্তমান ভাৰতবৰ্ষই কপাহ উৎপাদনত পৃথিৱীৰ ভিতৰত তৃতীয় স্থান অধিকাৰ কৰি আছে। কোৱেশ্চন নম্বৰ 5, তলৰ কোনখন প্ৰধান কপাহ উৎপাদনকাৰী ৰাজ্য নহয়? ইয়াৰ আনসাৰটো হ'ল অপশন ডি সোলাপুৰ। সোলাপুৰ প্ৰধান কপাহ উৎপাদনকাৰী ৰাজ্য নহয়। মহাৰাষ্ট্ৰ, গুজৰাট, তামিলনাডু এইবোৰ হৈছে প্ৰধান কপাহ উৎপাদনকাৰী ৰাজ্য। কোৱেশ্চন নম্বৰ 6, ভাৰতত প্ৰথম ৰেল চলাচল কিমান চনত হৈছিল? ইয়াৰ আনসাৰটো হ'ল অপশন বি 1853 চনত। 1853 চনত ভাৰতত প্ৰথম ৰেল চলাচল আৰম্ভ হৈছিল। কোৱেশ্চন নম্বৰ 7, ভাৰতৰ ৰেল সেৱা পৃথিৱীৰ ভিতৰত কিমান স্থানত আছে? ইয়াৰ আনসাৰটো হ'ল অপশন ডি চতুৰ্থ। ভাৰতৰ ৰেল সেৱা পৃথিৱীৰ ভিতৰত চতুৰ্থ স্থান অধিকাৰ কৰি আছে বা চতুৰ্থ স্থানত আছে। কোৱেশ্চন নম্বৰ 8, ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো কি? ইয়াৰ আনসাৰটো হ'ল অপশন এ 7 নং ৰাষ্ট্ৰীয় ঘাইপথ। ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল 7 নং ৰাষ্ট্ৰীয় ঘাইপথ। কোৱেশ্চন নম্বৰ 9, ভাৰতৰ কোনটো ৰাজ্যত পথৰ ঘনত্ব সকলো ৰাজ্যতকৈ বেছি? ইয়াৰ আনসাৰটো হ'ল অপশন সি কেৰালা। কেৰালা ৰাজ্যত পথৰ ঘনত্ব ভাৰতৰ সকলো ৰাজ্যতকৈ বেছি। কোৱেশ্চন নম্বৰ 10, ভাৰতৰ কোনটো ৰাজ্যত পথৰ ঘনত্ব সকলো ৰাজ্যতকৈ কম? ইয়াৰ আনসাৰটো হ'ল অপশন বি জম্মু আৰু কাশ্মীৰ। জম্মু আৰু কাশ্মীৰ ৰাজ্যত পথৰ ঘনত্ব ভাৰতৰ সকলো ৰাজ্যতকৈ কম। কোৱেশ্চন নম্বৰ 11, ব্ৰহ্মপুত্ৰৰ উৎসৰ পৰা মোহনালৈকে দৈৰ্ঘ্য কিমান? ইয়াৰ আনসাৰটো হ'ল অপশন সি 2906 কিলোমিটাৰ। ব্ৰহ্মপুত্ৰৰ উৎসৰ পৰা মোহনালৈকে দৈৰ্ঘ্য হৈছে 2906 কিলোমিটাৰ। কোৱেশ্চন নম্বৰ 12, ব্ৰহ্মপুত্ৰ অৱবাহিকা আৰু বৰাক অৱবাহিকা কোনটো পাহাৰে পৃথক কৰিছে? ইয়াৰ আনসাৰটো হ'ল অপশন বি বৰাইল পাহাৰ। ব্ৰহ্মপুত্ৰ অৱবাহিকা আৰু বৰাক অৱবাহিকাক বৰাইল পাহাৰে পৃথক কৰিছে। কোৱেশ্চন নম্বৰ 13, বৰাইল পাহাৰ কোনটো জিলাত অৱস্থিত?
ইয়াৰ আনসাৰটো হ'ল অপশ্যন এ ডিমা হাছাও জিলা। বৰাইল পাহাৰ ডিমা হাছাও জিলাত অৱস্থিত। কুৱেশ্যন নম্বৰ 14 অৰুণাচল প্ৰদেশৰ ওপৰ অংশত ব্ৰহ্মপুত্ৰ স্থানীয় নাম কি? ইয়াৰ আনসাৰটো হ'ল অপশ্যন চি চিয়াং। অৰুণাচল প্ৰদেশৰ ওপৰ অংশত ব্ৰহ্মপুত্ৰৰ স্থানীয় নাম হৈছে চিয়াং। কুৱেশ্যন নম্বৰ 15 অসমত ব্ৰহ্মপুত্ৰ নদীৰ গতিপথৰ দূৰত্ব কিমান? ইয়াৰ আনসাৰটো হ'ল অপশ্যন এ 640 কিলোমিটাৰ। অসমত ব্ৰহ্মপুত্ৰ নদীৰ গতিপথৰ দূৰত্ব হৈছে 640 কিলোমিটাৰ।